নাগৰিক সমাজে দায়িত্ব ল'ব কোনখিনি ল'ব কি কথা নাগৰিক সমাজ আৰু ৰাজনৈতিক দল দুটা ডিফাৰেণ্ট বস্তু ৰাজনৈতিক দলৰ নিৰ্দিষ্ট আইডিঅলজিৰ কাৰণে আমি কাম কৰিয়ে থাকোঁ আৰু নাগৰিক সমাজে যদি নাগৰিকক সেই আইডিঅলজিৰ প্ৰতি মটিভেট কৰিব নোৱাৰে অকল ৰাজনৈতিক দলটোৰ কথাই কৈ থাকে তেতিয়াহ'লে কিছু অসুবিধা হয় আমাৰ লগত নাগৰিক সমাজে যেনেধৰণে বাতৰি কাকত যোগে আহ্বান দি আছে তেনেকৈ তেখেতসকলেও অন্যান্য যদি তেখেতসকলৰ নাগৰিক সমাজ অসমৰ গুৱাহাটীৰ উপৰিও বিভিন্ন অঞ্চলত আৰু অধিক সক্ৰিয় কৰিব পাৰে তেতিয়াহ'লে আমাৰ বাবে সহায়ক হ'ব সেই গতিকে নাগৰিক সমাজে যিখিনি কথা কৈছে সভাপতিয়ে যিখিনি কথা কৈছে দুইখিনিয়ে মই ৱেলকাম কৰিছোঁ কিন্তু আমি যেনেকৈ আৰু কাম কৰিব লাগিব নাগৰিক সমাজৰ আৰু কাম আছে তাৰ পিছতহে হ'ব নাগৰিক সমাজে ভাল কাম কৰিছে চেষ্টা কৰি আছে এতিয়াতো কমসে কম নাগৰিক সমাজ বুলি কিছু ব্যক্তিৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ চৰকাৰখনৰ বিৰুদ্ধে এটা জনমত দেখা পাইছোঁ বাকীতো বহুত নাগৰিকতো অকল তেখেতসকলে নহয় অন্যসকলেতো বঁটা বাহনৰ আশাতেই হওক বা চৰকাৰে বেয়া পাব ক'ৰবাত কিবা অসুবিধা দিব বুলিতো এতিয়াও মৌন হৈ আছে সেই গতিকে এখেতসকলৰ নিচিনাকৈ আৰু কোনোবা আহিব লাগে কংগ্ৰেছে নিজৰ নীতি আদৰ্শত চলিব আৰু ৰাইজৰ ভাল কৰিবলৈ যিখিনি কৰিব লাগে সেইখিনিয়ে কৰিব নাই মই আমাৰ সভা সমিতি হৈ থাকে বহুত কেইদিন হোৱা নাই ময়ো নিশ্চয় আমি আলোচনা কৰিম এতিয়া এক বছৰ আছে এক বছৰৰ ভিতৰত আমাৰ কেনেকৈ কি কৰিব লাগে গোটেইখিনি আহিব আপোনালোকক জনাম সময়মতে নাই এইটো এতিয়া তেনেকৈ কালিৰ পৰা আজি তেখেত আহিলেহে গম পাম এক ক্লাছ হ'লেও হয়নে আমি চবেই লগত চলো কৰি দিম নাগৰিক সমাজে দায়িত্ব ল'ব কোনখিনি ল'ব কি কথা নাগৰিক সমাজ আৰু ৰাজনৈতিক দল দুটা ডিফাৰেণ্ট বস্তু ৰাজনৈতিক দলৰ নিৰ্দিষ্ট আইডিঅলজিৰ কাৰণে আমি কাম কৰিয়ে থাকোঁ আৰু নাগৰিক সমাজে যদি নাগৰিকক সেই আইডিঅলজিৰ প্ৰতি মটিভেট কৰিব নোৱাৰে অকল ৰাজনৈতিক দলটোৰ কথাই কৈ থাকে তেতিয়াহ'লে কিছু অসুবিধা হয় আমাৰ লগত নাগৰিক সমাজে যেনেধৰণে বাতৰি কাকত যোগে আহ্বান দি আছে তেনেকৈ তেখেতসকলেও অন্যান্য যদি তেখেতসকলৰ নাগৰিক সমাজ অসমৰ গুৱাহাটীৰ উপৰিও বিভিন্ন অঞ্চলত আৰু অধিক সক্ৰিয় কৰিব পাৰে তেতিয়াহ'লে আমাৰ বাবে সহায়ক হ'ব সেই গতিকে নাগৰিক সমাজে যিখিনি কথা কৈছে সভাপতিয়ে যিখিনি কথা কৈছে দুইখিনিয়ে মই ৱেলকাম কৰিছোঁ কিন্তু আমি যেনেকৈ আৰু কাম কৰিব লাগিব নাগৰিক সমাজৰ আৰু কাম আছে তাৰ পিছতহে হ'ব নাগৰিক সমাজে ভাল কাম কৰিছে চেষ্টা কৰি আছে এতিয়াতো কমসে কম নাগৰিক সমাজ বুলি কিছু ব্যক্তিৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ চৰকাৰখনৰ বিৰুদ্ধে এটা জনমত দেখা পাইছোঁ বাকীতো বহুত নাগৰিকতো অকল তেখেতসকলে নহয় অন্যসকলেতো বঁটা বাহনৰ আশাতেই হওক বা চৰকাৰে বেয়া পাব ক'ৰবাত কিবা অসুবিধা দিব বুলিতো এতিয়াও মৌন হৈ আছে সেই গতিকে এখেতসকলৰ নিচিনাকৈ আৰু কোনোবা আহিব লাগে কংগ্ৰেছে নিজৰ নীতি আদৰ্শত চলিব আৰু ৰাইজৰ ভাল কৰিবলৈ যিখিনি কৰিব লাগে সেইখিনিয়ে কৰিব নাই মই আমাৰ সভা সমিতি হৈ থাকে বহুত কেইদিন হোৱা নাই ময়ো নিশ্চয় আমি আলোচনা কৰিম এতিয়া এক বছৰ আছে এক বছৰৰ ভিতৰত আমাৰ কেনেকৈ কি কৰিব লাগে গোটেইখিনি আহিব আপোনালোকক জনাম সময়মতে নাই এইটো এতিয়া তেনেকৈ কালিৰ পৰা আজি তেখেত আহিলেহে গম পাম এক ক্লাছ হ'লেও হয়নে আমি চবেই লগত চলো কৰি দিম